দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হল দেৰগাঁৱত। প্ৰথম কাৰ্যসূচী অনুসৰি মুখ্যমন্ত্ৰীয়ে দেৰগাঁও কুৰালগুৰি চেনিকল ক্ষেত্ৰ পৰিদৰ্শন কৰে। ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে যি 518 বিঘা মাটি পৰিত্যক্ত অৱস্থাত আছে তাৰে 100 মান বিঘাৰ এখন সৈনিক স্কুল খোলাৰ পৰিকল্পনা আছে আৰু বাকী মাটি ব্যৱহাৰৰ ক্ষেত্ৰত আলোচনা কৰিব। প্ৰায় 20 মিনিট সময় চেনিকল ক্ষেত্ৰত কটাই আৰু তাৰ পাছত দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমী চৌহদত এছপি কনফাৰেন্সত মিলিত হবৰ বাবে ৰাওনা হয়। গোলাঘাটৰ সোমতাইৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, লেংডন বাতৰি। পৰীক্ষা কৰিব পাৰোঁ। স্যাৰ, পূৰ্বতে সৈনিক স্কুলৰ প্ৰসংগতা আহিছিল। সৈনিক স্কুল বৰ্তমান তেওঁলোকে নিয়মটো বহুতখিনি বদলাই দিলে। আজিকালি সৈনিক এটা NGO প্ৰতিষ্ঠা কৰিছিল, ৰিকগনাইজ কৰি দিছে। গতিকে আজিকালি সৈনিক স্কুলটো অকণমান গোটেই পতাৰ নিয়মটোৱে অলপ বেলেগ হৈ গ'ল। খালি কাৰ্বি চুক্তি অনুসৰি চুক্তিত এখন সৈনিক স্কুল আছিলে, এতিয়া তেওঁলোকে মাঞ্জা ডিফুত দিছে। কিন্তু আগত যেনেকৈ সৈনিক স্কুল প্ৰতিষ্ঠা কৰাৰ নিয়ম আছিল সেইটো এতিয়া বাদ দিলে। এতিয়া কোনোবা NGO সৈনিক স্কুল এটা পাতিব আৰু তেওঁলোকে আহি পৰীক্ষা কৰি এফিলিয়েশ্যন দিব। সৈনিক স্কুলখনক এখন বোৰ্ড টাইপ কৰি দিলে, যেনেকুৱা CBSE বোৰ্ড, ICC বোৰ্ড, তেনেকুৱা বোৰ্ড টাইপ তেওঁলোকে কৰি দিলে। সেইকাৰণে ইয়াতে ধৰক কোনোবা মানুহে আগবাঢ়ি আহি সৈনিক স্কুল পতা নপতা এটা বেলেগ কথা আছে। কিন্তু চৰকাৰে যিহেতু বহুত শৈক্ষিক প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, ডাঙৰ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আজিকালি আমি নিজে কৰি গৈ থাকোঁ। এই মাটিখিনি এবাৰ চৰকাৰৰ ওচৰলৈকে আহিলে আমি ইয়াক বহুতখিনি এটা ভাল এই গোটেই অঞ্চলটোৰ ৰাইজৰ সুবিধা হোৱাকৈ বহুতখিনি কাম আমি কৰিব পাৰিম। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত আচলতে এনেকুৱা ধৰণৰ মাটি ইয়াত কৰি আছোঁ। এতিয়া যোৱা পৰহি দিনাখন মোৰ ডিচিবিলাকৰ লগত ভিচি হৈছিলে যে আপোনালোকে মাটিবিলাক এতিয়া সংৰক্ষণ কৰক আৰু কাৰোবাক যদি এলটমেণ্ট দিছিলে, যিটো পাৰপাছত এলটমেণ্ট দিছিলে সেই কামটো নকৰি মাটিখিনি ঘূৰাই লৈ অভিযোগ উঠিছে। বেদখলৰ বিষয়টো অলপ বেলেগ ধৰণৰ হৈ যায়, সেইটো ক'লে আৰু এটা কনফ্লিক্টৰ কথা আহি যায়। কিন্তু যিখিনি মাটি অন্ততঃ খালী আছে তাক আমি প্ৰথম এটা সংৰক্ষিত কৰি লওঁ। যোৱা কেইদিনমান আগতে মই গোৱালপাৰাতো গৈছিলোঁ। চৰকাৰৰ খালী মাটিখিনি মই সংৰক্ষণ কৰাৰ চেষ্টা কৰি আছোঁ। আজি আমাৰ দেৰগাঁৱত ইয়াতে SP কনফাৰেন্স আছে। কালি এখন কেবিনেট হ'ব, কিন্তু কেবিনেটখন তেনেকুৱা কেবিনেট নহয় য'ত আমি জিলা সদৰত গৈ কৰোঁ। অহাকালি যিহেতু যোৰহাটত আমাৰ দলৰ মিটিং আছে, সকলো মন্ত্ৰী বিধায়ক ইয়াতে থাকিব। তাৰ সুযোগ লৈহে আমি ইয়াত এখন কেবিনেট পাতিম। কিন্তু এই বানপানী পাৰ হৈ যোৱাৰ পিছত গোলাঘাটত আমাৰ এখন কেবিনেট হ'ব। এই ফিল্ডখন মৃণাল শইকীয়াই কৈছে সংৰক্ষণ কৰিব লাগে, সংৰক্ষণো কৰিম, ডাঙৰো কৰিম যদি সুবিধা আছে। ধন্যবাদ। এই খালী মাটিখিনি যাতে দখল হ'ব নোৱাৰে, বাউণ্ডৰী ৱাল মাৰা আৰু এখন ঔদ্যোগিক পামলৈকে ৰূপান্তৰ কৰা, এই কামখিনি আমি কৰি আছোঁ। এই মাটিখিনি যথেষ্ট গুৰুত্বপূৰ্ণ মাটি, কিন্তু ইয়াত অকণমান সমস্যা আছে। যেনে কিছু মানুহৰ ম্যাদী পট্টা আছে, তেওঁলোককো আমি হয় ম্যাদী পট্টাখিনি ল'ব লাগিব, নহ'লে তেওঁলোকক একাষৰীয়াকৈ যি মাটিত আছে সমপৰিমাণৰ মাটিত তেওঁলোকক হস্তান্তৰ কৰিব লাগিব। মাটিখিনি লিকুইডিটিৰ হাতত আছে, তাৰ পৰা অসম চৰকাৰে ল'ব লাগিব। গতিকে এটা প্ৰচেছ এটা আছে। এই প্ৰচেছখিনি হৈ গ'লে আমি কোনোবা ভাল উদ্যোগক দেখুৱাব পাৰোঁ, কিন্তু এতিয়া ফটক কৰি নোৱাৰোঁ কাৰণ প্ৰচেছখিনি আছে। এই প্ৰচেছখিনি আমি কমপ্লিট কৰি ল'লে প্ৰায় 500 বিঘা মাটি ভৱিষ্যতে উন্নয়নৰ কাৰণে আমি পাম আৰু এইটো এটা যথেষ্ট ডাঙৰ সম্পদ হ'ব। ইতিমধ্যে এই মাটিখিনিত বাউণ্ডৰী ৱাল কৰাৰ কাৰণে আমি এটা এষ্টিমেট বনাইছোঁ। খুব সোনকালে বাউণ্ডৰী ৱাল দিয়াৰ কাম আৰম্ভ হ'ব। ইয়াৰ পাছত 20টামান পৰিয়াল এতিয়া